আমি আজি উপস্থিত আছোঁ ভাৰতীয় জনতা পাৰ্টীৰ ঢেকৰগড়া মণ্ডলৰ সভাপতি বাসগৃহত। বৰ্তমান নিৰ্বাচন সমাগত বিভিন্ন ধৰণৰ ৰাজনৈতিক দলসমূহে বিভিন্ন ধৰণৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। পিছ পৰি ৰোৱা নাই ভাৰতীয় জনতা পাৰ্টী। ভাৰতীয় জনতা পাৰ্টী ডেৰগাঁও বিধানসভা সমষ্টিৰ অধীনস্থ ঢেকৰগড়া ব্লকৰ সভাপতি চিত্তৰঞ্জন দাসৰ ওচৰত আমি আজি উপস্থিত হৈছোঁ। আমি তেখেতৰ পৰা কিছু ৰাজনৈতিক কথা বতৰা জানিবৰ কাৰণে আমি চেষ্টা কৰিম। দাদা, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাওঁ। আপুনি ভাৰতীয় জনতা পাৰ্টী এক দীঘলীয়া সময় জুৰি আপুনি ভাৰতীয় জনতা পাৰ্টী কাম কাজ কৰি আছে। মোৰ সৰুকালৰ পৰা মই আপোনাক দেখিছোঁ যে আপুনি এখন জিপচি লৈ দিন ৰাত একাকাৰ কৰি আপুনি কাম কাজ কৰি আছে। বৰ্তমান এতিয়া দেশ তথা ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টীৰ জয়ময় অৱস্থা। প্ৰথমতে মই আপোনাৰ সেই যি মুহূৰ্তৰ তেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি আছিলে তাৰ ওপৰত অকণমান আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। মই আচলতে 1999 চনতে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ আৰু 2000 চনত এতিয়া মাননীয় ৰাজ্যিক সভাপতি আছিলোঁ ৰাজেন গোহাঁই ডাঙৰীয়া। তেখেতৰ দিনতে মই ৰাজ্যিক পৰিষদৰ সদস্য আছিলোঁ আৰু তেতিয়া মই এখন কামাণ্ডাৰ জীপ কিনিছিলোঁ আৰু কামাণ্ডাৰ জীপখন কিনি তেতিয়া অৱশ্যে ওপৰৰ পৰা কৈছিলোঁ যে ভৱিষ্যতে তুমি হয়তো ইয়াতে কেণ্ডিডেট হ'ব লাগিব। সেইকাৰণে মই সেই কামাণ্ডাৰ জীপখন কিনি মই তেতিয়া মানে সাংগঠনিক দিশত গোটেই সমষ্টিটো মই ঘূৰিছিলোঁ আৰু সেই সময়ত মোক সকলোৱে চুকে কোণে চিনি পায় সেই সময়ৰ পৰা। আৰু টিকেটটো মোক যে দিব এইটো একেবাৰে 2001 চনত ফাইনেল কৰি পেলাইছে। হঠাৎ মানে AGP BJP এলায়েন্স হ'ল। এলায়েন্সত চিটটো একেবাৰে লাষ্ট মুমেণ্টলৈকে আমি পাম বুলি ভাবি আছিলোঁ, কিন্তু এইটো সময়ত কিবা কাৰণত চিটটো AGPক এৰি দিলে। আৰু AGPক এৰি দিয়া সেইটো সময়ত সুশীলা হাজৰিকা আমাৰ কেণ্ডিডেট আছে, বৰ্তমান আমাৰ যিগৰাকী আমাৰ BJPত আছে, মানে তেখেত প্ৰাক্তন সভানেত্ৰী। তেখেতে চিটটো পালে, সেইটো সময়ত তেখেত পৰাজিত হ'ল। তেতিয়া হেমপ্ৰভাস নাৰায়ণ মানে হেৰি হ'ল, বিধায়ক হিচাপে নিৰ্বাচিত হ'ল। তেওঁ মন্ত্ৰী হ'লগৈ পিছত গৈ। ইয়াৰ পিছত আকৌ MP ইলেকশ্যন আহিল। MP ইলেকশ্যনতো এলায়েন্স হ'ল। সমতা পাৰ্টীৰ ৰচিদুল হক বুলি এজন মানুহক দিলে। তেতিয়াও আমাৰ সংগঠনটো বহুত বেয়ালৈ গুচি গ'ল। আৰু 2006 চনত মই বহুত কষ্টৰে মানে ইলেকশ্যন খেলিছোঁ। মানে সেইটো মোৰ কাৰণে বহুত প্ৰত্যাহ্বান আছিল। আৰু সেই সময়ছোৱাত আমাৰ সমষ্টিত মানে প্ৰমোদ মহাজন ডাঙৰীয়া আহিছিল আৰু বৰ্তমান আমাৰ ভাৰতৰ উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু ডাঙৰীয়াও আহিছিলে আমাৰ ইলেকশ্যনত। আৰু মই তেতিয়া ভোটৰ সংখ্যাও তেতিয়া 1 লাখ মানেই আছিলে, 1 লাখৰ ওচৰা-ওচৰি। মই প্ৰায় 70,000 ভোট পাবলৈ মানে সক্ষম হৈছোঁ। আৰু তাৰপিছতে মই হয়তো কিছুদিনৰ কাৰণে আকৌ দলৰ পৰা মই আঁতৰি আছিলোঁ, কিন্তু পুনৰ যেতিয়া মই প্ৰায় 2013 চনৰ পিছত মই আকৌ ভাৰতীয় জনতা পাৰ্টীত আহিলোঁ আৰু তেতিয়াৰ পৰা অবিৰতভাৱে কাম কৰি আছোঁ। যোৱাবাৰো মই টিকেট বিচাৰিছিলোঁ আৰু টিকেট মই বহুত কষ্টও কৰিছিলোঁ যোৱাবাৰ। আমাৰ যিটো 16 চনৰ ইলেকশ্যন আছিল, কিন্তু শেহত গৈ এলায়েন্স হ'ল। এলায়েন্সত টিকেটটো ভৰেণ বৰালী ডাঙৰীয়াই পালে আৰু তেখেত MLA হ'ল। আৰু এতিয়া আমি মোক এই লাষ্ট মুমেণ্টত মই যোৱাবাৰ মানে হেৰিয়াত আছিলোঁ। মই এই আমাৰ সাংগঠনিক নিৰ্বাচনটোৰ আগত মই জিলাৰ অনুসূচিত জাতি মৰ্চাৰ মই সভাপতি আছিলোঁ যোৰহাট জিলাৰ। আৰু BJPত থকা কালচোৱাত মই দুবাৰ মই ৰাজ্যিক পৰিষদৰ সদস্য আছিলোঁ, এবাৰ মই কাৰ্যনিৰ্বাহক সদস্য, ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য আছিলোঁ অনুসূচিত জাতি মৰ্চাৰ। আৰু ইয়াৰ পিছত মই যোৱাবাৰ আমাৰ ব্লকটোতে অকণমান সাংগঠনিক দিশত খেলি মেলি হৈছিল।
মই তেতিয়া তিতাবৰতে এমাৰো কৰি আছিলোঁ। আৰু যোৱা MP ইলেকশ্যনৰ আগতো মই মৰিয়নি সমষ্টিৰ ইনচাৰ্জ আছিলোঁ। তাতো মৰিয়নিতো মই বহুত কষ্ট কৰিছোঁ দলৰ কাৰণে, আৰু দলে প্ৰায় 14,000 ভোট বেছি পাবলৈ সক্ষম হৈছে মৰিয়নি। আৰু তাৰপিছত তিতাবৰতো মই এমাৰ হিচাপে কাম কৰি আছিলোঁ। গ্ৰুপৰ পৰা আকৌ মানে ক'লে যে ঢেকীয়াখোৱা ব্লকটোত অকণমান আপুনিয়ে থাকিব লাগিব। কোৱাৰ কাৰণে মই ঢেকীয়াখোৱা ব্লকৰে কামবিলাক কৰি আছোঁ। ইয়াতো বহুত খেলি মেলি আছে, তাৰ ভিতৰতো মই সকলোৰ লগতে মিলামিলি কৰি সাংগঠনিক দিশত কাম কৰি আছোঁ। আৰু মাজে মাজে মই গোটেই সমষ্টিতে বিভিন্ন ব্যক্তিৰ লগত বিভিন্ন অঞ্চলত মই সাংগঠনিক দিশত কাম কৰি আছোঁ। দেৰগাঁও বিধানসভা সমষ্টিটোত আপোনালোকৰ অংশীদাৰী দলৰে এজন বিধায়ক আছে। আপুনি যিহেতু ঢেকীয়াখোৱা ব্লকৰ এজন সভাপতি, উত্তৰ পশ্চিম যোৰহাটৰ চকুলো সদৃশ বেজীজানৰ সমস্যা এতিয়াও সমাধান নহয়। 4 নং শৈলবন্ধৰ পৰা এই 8 নম্বৰ তথা এই পিছৰ চোৱা ললিতিলৈকে মাথাউৰিসমূহ এতিয়াও নিৰ্মাণ নহয়, য'ত সেই বহুদিনীয়া পুৰণা মাথাউৰি, য'ত মানুহে বিভিন্ন ধৰণৰ সমস্যাৰ ভোগ কৰিবলগীয়া আছে। ককিলামুখত থকা অৰুণামুখ ৰাজ্যিক চিকিৎসালয়খন এতিয়াও সেই জৰাজীৰ্ণ ৰূপ ধাৰণ কৰি আছে। পঞ্চায়তৰ বিভিন্ন কাম কাজসমূহ আপোনালোকৰ বিভিন্ন ধৰণৰ মহান শিল্পীসকলক আপোনালোকে শ্ৰদ্ধা কৰা কথা কয়, কিন্তু 43 নং গাঁও পঞ্চায়তত যিটো ভূপেন হাজৰিকাৰ মুকলি মঞ্চ, সেইটো কিন্তু এতিয়াও হাবি জংঘলৰ পৰিৱেশ পৰিস্থিতি আছে। কি হ'ব, কেনেকৈ এইখিনি আপোনালোকে হেৰি হ'ব? আচলতে কামবিলাক পৰ্যায়ক্ৰমেহে কৰা যায়, মানে একেদিনাই সকলোবিলাক কাম কৰা নাযায়। কিন্তু আমি যিটো ব্ৰহ্মপুত্ৰ আপুনি যিটো মাথাউৰি সমস্যাৰ কথা ক'লে, শৈলবানখিনিৰ কথা ক'লে, এবাৰ আমি এনেকুৱা হৈছিল যে ললিতিমুখত আমি নিজেই যোৱাবাৰ ইলেকশ্যনৰ আগত আমি নিজেই তাত লোকেলি বাঁহ কালেকশ্যন কৰিছিলোঁ। বাঁহ কালেকশ্যন কৰি মই নিজে প্ৰায় 2 কুইণ্টেল তাঁৰ মই ইয়াত যোৰহাট টাউনৰ পৰা কিনি নিছিলোঁ। কিনি নি পেলাই আমি বান্ধ নিজে কৰিছিলোঁ। মানে স্পাৰ যে দিব লাগে, স্পাৰবিলাক এনেকুৱা কি হেৰিয়াৰ যে পাৰ্কো পাইনবিলাক দিব লাগে, পাৰ্কো পাইনবিলাক আমি নিজে বান্ধিছিলোঁ, নিজেই তাত কৰিছিলোঁ লগতে। আৰু এইটো এটা সমস্যা অবিৰতভাৱে চলি আছে। এতিয়া তাৰ কাৰণে গভৰ্ণমেণ্টে পৰ্যায়ক্ৰমে যিবিলাক সম্পূৰ্ণ হোৱা নাই, ভাবিছোঁ ইলেকশ্যনৰ পিছত আকৌ সম্পূৰ্ণ কৰিব, ট্ৰাই কৰিব, লাহে লাহে হ'ব কামবিলাক। এটা দীৰ্ঘদিনীয়া প্ৰচেছ, মানে বিজেপি 5টা বছৰ পাইছে, বা সহযোগী যিবিলাক দল আছে সেইবিলাকৰ যদি মেম্বাৰ আছে তেওঁলোকে অলপ দিন পাইছে। বেজীজানৰ ইছ্যুটো আপোনালোকৰ সহযোগী দলৰ অসম গণ পৰিষদৰ নিৰ্বাচনী ইছ্যু আছিলে যে বেজীজানৰ সমস্যাটো সমাধান কৰাৰ কথা, একো নকৰিলে। কিন্তু 5 বছৰ ক্ষতি গাই বোলে, আৰু যে এই বেজীজানখন ক্ষতি গাই হিচাপে পৰিগণিত হৈছে, ডাঙৰকৈ স্কিম ধৰা হ'ব আৰু সুন্দৰভাৱে ৰূপায়ণ কৰা হ'ব বুলি বিধায়কজনৰ মুখে জানিব পৰা গৈছে। কিন্তু কথাটো হ'ল কি, এই 5 বছৰত একো নকৰিলে, অহা 5 বছৰলৈ কৃষকৰ আকৌ হাহাকাৰ পৰিৱেশ পৰিস্থিতি হ'ব। আচলতে বেজীজানটো মই যিটো দেখিছোঁ যে একেবাৰে এই গৰুমৰা পিছ ছাইডটো তাৰ পৰাই খান্দি আনিব লাগিব। ফকলেন লৈ যদি তাৰ পৰাই খান্দা যায়, মানে তাৰ পৰাই যদি জানটো পূৰা ক্লিয়াৰ কৰা নাযায়, এই মুখতে ক'ৰবাত খান্দিলে মাজত ব্লকেজ হৈ যায়। যদি প্ৰকৃততে মানে খান্দো বুলি ভাবে, বেজীজানটোত কামবিলাক কৰোঁ বুলি ভাবে, ড্ৰেইনটো ক্লিয়াৰলি উলিয়াই দিম বুলি ভাবে, তেতিয়াহ'লে একদম তলি বা গেলাবিলৰ পৰা খান্দি আনিব। খান্দি মানে প্ৰপাৰলি, মানে এইটো এটা মাষ্টাৰ প্লেন কৰি ল'ব লাগিব যে পানীটো কিমান, মানে ক'ৰবাত যদি দ থাকে এইফালে যদি আমি খালটো খানাটো বাম হয়, তেতিয়াতো আমাৰ পানীটো সেইফালে নাযাব। গতিকে সেইফালে পানীটো যোৱাৰ ব্যৱস্থা কৰি আনিব লাগিব। আৰু সেইটো কাৰণে কিছু খৰচ হ'ব, মানে ফকলেনটো লাগিবই, কণ্টিনিউৱাছ এটা স্কিম কৰিব লাগিব, ডাঙৰ স্কিম হ'ব। আৰু সেইটো নিশ্চয় কৰিব চাগে, মইতো এতিয়া গম পোৱা নাই যে কি কি আঁচনি, তাৰ ওপৰত যদি কিবা আঁচনি প্ৰস্তুত কৰিছে সেইটো নাজানো। আৰু মই ভাবিছোঁ এইটো হ'ব, ইচ্ছা কৰিলে কিয় নহ'ব। আজি 1000 কোটি টকাটো স্কিম বহুত লোৱা হৈছে, 100 কোটি টকাত লোৱা হৈছে, তো ইমান টকা নালাগিব চাগে মোৰ ক্ষেত্ৰত। আৰু এইটো এষ্টিমেট কৰিলে আমি গম পাম। গতিকে ভৱিষ্যতে ইচ্ছা থাকিলে কৰিব পৰা যাব, কিয় নহয়, আৰু কৰিব চাগে, এটা সময়ত হ'বগৈ।
আপোনাৰ দ্বিতীয়টো প্ৰশ্ন, আপুনি যিহেতু দীঘলীয়া সময় জুৰি ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত, নিৰ্বাচন সমাগত, দেৰগাঁও সমষ্টিৰ পৰা আপুনি প্ৰাৰ্থিত্ব দাবী কৰিছে নেকি? প্ৰাৰ্থিত্ব দাবী মানে মই 2006 চনত যিহেতু বহুত বিপদৰ দিনতো মই ইলেকশ্যন মানে খেলিছিলোঁ, তাৰপিছতো মই যোৱাবাৰ 16 চনৰ আগত মই টিকেট বিচাৰিছিলোঁ আৰু মই জনাতো মোৰ নামটো 1 নম্বৰতে আছিলে তেতিয়া, মানে ক'ব নাপায় নিজক, মই জনাত যে মোৰ পজিশ্যনটো তেতিয়া ভালেই আছিলে, কিবা কাৰণত এলায়েন্সত ছিটটো তেতিয়া গুচি গ'ল বা নিদিলে। মোৰো বেয়া পোৱা নাই, কাৰণ ৰাজ্যখন বচাব লাগিব, চৰকাৰ হ'ব লাগিব। কিন্তু কথা হ'ল কি, টিকেটটো মই নিবিচাৰিলেও ৰাইজে বিচাৰিছে, সকলোৱে কৈ আছে যে আপুনি টিকেটটো বিচাৰিব লাগিব। আল্টিমেটলি কথাটো তেনেকুৱা হৈ আছে। মই ডাইৰেক্ট যে মই টিকেটটো বিচাৰিম, টিকেট বিচৰাটো ডাঙৰ কথা নহয়, এইটো ৰাষ্ট্ৰীয় সমিতিৰ ওপৰত নিৰ্ভৰ কৰিব, ৰাজ্যিক সমিতিৰ ওপৰত নিৰ্ভৰ কৰিব, তেওঁলোকে কেনেধৰণে কি চিন্তা চৰ্চা কৰিছে, কাৰণ ৰাজ্যখন বচাব লাগিব আৰু সমষ্টিবিলাকো বচাব লাগিব। এই মুহূৰ্ততে এটা প্ৰশ্ন কৰোঁ, যিহেতু আপোনালোকৰ ভাৰতীয় জনতা পাৰ্টীৰ আৰু অসম গণ পৰিষদৰ মাজত মিত্ৰতা আছে, আৰু এই মিত্ৰতাৰ অসম গণ পৰিষদৰ দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী ইয়াৰ বিধায়ক, তাৰপিছতো আপোনালোকৰ দলৰ পৰা ইয়াত টিকেট দাবীদাৰ বহুকেইজন ওলাইছে। আপোনাক এইখিনি মুহূৰ্তত এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনালোকৰ অংশীদাৰী দলৰ বিধায়ক হিচাপে ভৱেন ভৰালী কাম কাজত আপোনালোকে কিমান সন্তুষ্ট? আপোনালোকে ভবা ধৰণে তেখেতে আগুৱাই নিব পাৰিছে? মোৰ আচলতে আপত্তি নাই, আপত্তি এটা কাৰণে নাই, কাৰণ তেখেত এলায়েন্সত এতিয়া আমাৰ গভৰ্ণমেণ্টৰ লগত আছে, গতিকে আমি তেখেতৰ এগেইনষ্টত ক'বলৈ নাযাওঁ, কাৰণ গভৰ্ণমেণ্ট যেতিয়া আছে তেওঁ অংশীদাৰ, তেওঁ এজন MLA, গতিকে তেখেতৰ এগেইনষ্টত মই নকওঁ, কাৰণ চৰকাৰখন যেতিয়া থাকে, চৰকাৰখনৰ তেওঁ এজন সদস্য। নহয়, মই আপোনাৰ পৰা এইটো কথা জানিব বিচাৰিছোঁ যে আপুনি আচলতে চৰকাৰৰ অংশীদাৰী হৈ থকাৰ কাৰণে তেখেতক বিৰোধিতা নকৰে নে তেখেতক সুন্দৰভাৱে পৰিচালনা কৰিছে? তেখেতে পৰিচালনা নাই কৰা বুলি মই ক'বলৈ যোৱা নাই, বিভিন্ন কাম কাজবিলাক মানে ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন খণ্ডত যিবিলাক কাম বন কৰিছে, তেখেতকো আমি বিভিন্ন স্কিমত বিতৰণ কৰিবলৈ যাওঁতে আমি গৈছিলোঁ। গতিকে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা এতিয়া যিবিলাক স্কিম আহিছে, সেই স্কিমবিলাকত তেখেতে সহায় কৰিছে, তেখেতে যিমান পাৰে কাম কৰি আছে, একেবাৰেতো নাই কৰা বুলি আমি ক'ব নোৱাৰোঁ। আৰু এই ক্ষেত্ৰত মই তেখেতৰ এগেইনষ্টত মই ক'বলৈ নাযাওঁ। আপোনাক আৰু এটা প্ৰশ্ন আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে 2014 চনত অসম তথা ভাৰতবৰ্ষত মোদীৰ জয় জয়কাৰ হৈ আছিলে, গোটেই ৰাইজে বিকল্প হিচাপে, কংগ্ৰেছৰ বিকল্প হিচাপে বিজেপিক বিচাৰে। এইবাৰ কিন্তু অসমত কা আন্দোলন, দিল্লীত বৰ্তমান চলি আছে আপোনাৰ কৃষক আন্দোলন, তো কৃষক আন্দোলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। অসমত কা আন্দোলনে বেলেগ এক পৰিৱেশ পৰিস্থিতি পাৰ কৰিলে, তাৰ মাজতে তাৰ পিছত এতিয়া আহি গৈছে নিৰ্বাচন। আপোনালোক কিমান আশাবাদী যে 100+ আপোনালোক কৰিব কাৰণে? 100+ আচলতে বিজেপি প্লাছ 100+ কৈ আছে, বিজেপিয়ে অকলে পাব বুলি কোৱা নাই, যিবিলাক সহযোগী দল থাকিব, এলায়েন্সত যিবিলাক দল থাকিব, তেখেতসকলৰ লগত লাগি 100+ৰ কথা কৈছে। কিন্তু মই ভাবিছোঁ যে কা আন্দোলনটো এইটো আৱেগিকভাৱে এটা আন্দোলন হৈ গ'ল, মানুহৰ মনত ইমান প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। আমাৰ অসমীয়া মানুহবিলাক বহুত ইম'চনেল, পাহৰি যায়। এতিয়া যে বিভিন্ন ধৰণে প্ৰতিবাদ কৰা মানুহখিনিৰ মুখত আপুনিতো মাজে মাজে শুনিছেই, অলপ যিটো সময়ত মানে মানুহ এটা সময়ত কিবা থাকিলেও মানে বিদ্ৰোহটো কৰে, বিদ্ৰোহটো কিন্তু অলপ লাহে লাহে কাম কাটি যায়। আৰু ইমান মই প্ৰভাৱ বিস্তাৰ কৰিব বুলি মই ভবা নাই। আন্দোলনৰ কিছুদিন পাৰ হৈ গ'ল, আৰু কৃষকৰ ক্ষেত্ৰত যিটো কৃষক আন্দোলনৰ কথা কৈছে, আচলতে আমি যদি কৃষি আইনখন ভালকৈ ষ্টাডি কৰোঁ, আমিতো বহুত কিবা আইনৰ কথা নাজানো, কিন্তু আমি দেখোঁ যে এইটো কৃষকসকলক যাতে উৎপাদিত সামগ্ৰীৰ মূল্যটো প্ৰকৃততে কৃষকসকলে পায়, তাৰ কাৰণেহে সেই আইনখন মানে লোকসভাত আনিব বিচাৰিছে আৰু আনিছে। গতিকে মোৰ ফালৰ পৰা মই সেই কৃষক আন্দোলনৰ পৰা তেওঁ কৰিব, আন্দোলনটো থাকিব, কথা নাই। তাৰ পৰা বৰ বিশেষ কিবা আমাৰ অসমত
কিবা হ'ব বুলি মই ভবা নাই। ভাৰতীয় জনতা পাৰ্টি আচলতে ৰাইজে কৰা যি অভিযোগ, আচলতে ভাৰতীয় জনতা পাৰ্টীয়ে হেনো বিভিন্ন ধৰণে মিছলীয়া কথা বতৰাহে কয়। মানুহেহে কৈছে, এইটো মই কোৱা কথা নহয়, যে ৰাইজক যিমান আচলতে উপকাৰৰ কথা কয় তাতকৈ মিছলীয়া কথা বতৰা বুলি কয়, ৰাইজে কোৱা কথা কৈছে। গতিকে এনে ক্ষেত্ৰত এই নিৰ্বাচন লগতে আহিছে আপোনাৰ এইবাৰ দুটাকৈ নতুন ৰাজনৈতিক দল, AJP আৰু ৰাইজৰ দল। এই যি AJP আৰু ৰাইজৰ দলে আপোনালোকৰ নিশ্চয় ভোট ভঙাৰ সম্ভাৱনাটো একেবাৰে নুই কৰিব নোৱাৰে। গতিকে আপোনালোকৰ অনাগত নিৰ্বাচনত আপোনালোকৰ মূল ইছ্যু কি হ'ব, কেনেকুৱা ধৰণে আপোনালোকে আগবাঢ়িব? আচলতে কি হৈছে, মূল ইছ্যু বুলি ক'বলৈ যাওঁতে আমাৰ বিভিন্ন ধৰণৰ স্কিমবিলাক, এতিয়া চাওক, আগতে যিবিলাক আপুনি PMUY স্কিমৰ কথা কৈছোঁ, আগতে আপুনি দেখিছিলে যে এটা সময়ত পঞ্চায়তত আমি যাওঁ যেতিয়া গাঁওবিলাকত ঘৰ একোটা সিহঁত সাৱধান হৈ থাকে, আধা ভোট নহয়, আমি সুধোঁ যে কিয় ভোটটো আপোনাৰ এনেকুৱা হৈ আছে, তেতিয়া আমাক উত্তৰ দিয়ে যে এনেকুৱা মানে ঘৰটো সম্পূৰ্ণ পইচা নাপালোঁ, এইখিনি ইমানখিনিয়ে কৰিলোঁ। তেতিয়া আমি গম পাওঁ যে গোটেই বস্তুটো হ'ল কি, তেওঁলোকে উইড্ৰল ফৰ্মত চহী কৰাই লয়, কোনোবা প্ৰতিনিধিয়ে চহী কৰাই পইচাখিনি তেওঁলোকে বেংকৰ পৰা ডাইৰেক্ট, আজিকালি বেনিফিচিয়াৰী ডাইৰেক্ট মানে বেংক একাউণ্টছত জমা হয়। আজি PMUY স্কিমেই হওক বা বিভিন্ন ধৰণৰ আঁচনিবিলাক ডাইৰেক্ট বেনিফিচিয়াৰী মানে একাউণ্টছত জমা হৈ যায়। গতিকে মধ্যভোগীয়ে মাজত পইচাটো আত্মসাৎ কৰিবলৈ সুবিধা নাপায়। গতিকে ৰাইজে এতিয়া নিশ্চয় গম পাইছে যে ভাৰতীয় জনতা পাৰ্টীয়ে কাম কৰিছেনে নাই কৰা, মানে স্বচ্ছতাটো যিটো সঁচা অৰ্থত মানে দুৰ্নীতি, যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুৰ্নীতি নাইকিয়া কৰাৰ যিটো কথা কৈছিলে, সেই কথাটো ৰাইজে এতিয়া বুজি পাইছে যে প্ৰকৃততে ভাৰতীয় জনতা পাৰ্টীয়ে দুৰ্নীতি কৰা নাই। কিয়নো সেই স্কিমবিলাকৰ পইচা কিমান টকা এতিয়া আপোনালোকে এই আমাৰ হেৰিবিলাকত আপোনাৰ এতিয়া যে 30,000 পইচা পালে আমাৰ এই আঁচনি, আমাৰ যুৱকসকলে, সেইটোতো আপোনালোকে মানে দেখিব যে তাতো কোনো দুৰ্নীতি নাই, চবেই পাইছে। আমাৰ কোনো কংগ্ৰেছ AJP BJP বুলি নাই, যি পাব লগা আছে সকলোৱে পাইছে। গতিকে মই তাৰ মাজত আৰু কিবা দুৰ্নীতি থাকিব বুলি মই ভবা নাই, মোৰ নিজৰ ব্যক্তিগত কথা। আৰু যিমানেই যি ফাঁকিবাজি নকৰক, বিগত কালছোৱাত আপোনালোকে দেখিলে যে মানে আপোনাৰ চাকৰি ক্ষেত্ৰতে হওক, বিভিন্ন ধৰণৰ ঠিকা টুকুলি বা বিভিন্ন এইবিলাকত আমি যিটো দেখা পালোঁ, এইবিলাকত মানে দুৰ্নীতিটো আমি বেছিয়ে দেখা পালোঁ। কিন্তু এতিয়াতো তেনেকুৱা হোৱা নাই। আপুনি যিখিনি কথা কৈ আছে তাৰ ভিতৰত আপুনি দুৰ্নীতি হোৱাৰ কথা কৈছে, আপোনালোকৰ দিনতো যথেষ্ট দুৰ্নীতি হৈছে, মানে আপোনাৰ এই যে আমাৰ SI কেলেংকাৰী বা বিভিন্ন ধৰণৰ কেলেংকাৰীবোৰ যদি আপুনি পৰ্যায়ক্ৰমে আপুনি চায়, ঠিক যেনেকুৱা ধৰণৰ আপোনাৰ মূল্যবৃদ্ধিৰ কাৰণে আপোনালোকৰ বিধায়কে প্ৰতিবাদ কৰিছিলে, গাড়ীত মটৰচাইকেল তুলি পেলাই আপোনালোকৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলে। এতিয়া দেখা পোৱা গৈছে যে 106 পেট্ৰলৰ আপোনাৰ 80 অৱস্থাত আপোনাৰ ডিজেল আছে, মূল্যবৃদ্ধিৰ চূড়ান্ত ৰূপ। এই সমস্যাবোৰ আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে আপোনালোকৰ নিৰ্বাচনত বা ভাৰতীয় জনতা পাৰ্টি, এই সমস্যাবোৰ সমস্যা হৈ থাকিলে, কিন্তু কি ক'ব এই ক্ষেত্ৰত আপোনালোকে? নহয়, চক মানে আপুনি যিটো কৈছে যে তেলৰ কথা, তেলৰ এইটো ইণ্টাৰনেশ্যনেল মাৰ্কেটতে তেলৰ দামটো আপ ডাউন হৈ থাকে। তাত আমাৰ মানে ইয়াত আপোনাৰ তেলটো দামটো কমাই দিম বুলি ক'লেও কমাই দিব নোৱাৰে, বঢ়াই দিম বুলি ক'লেও বঢ়াব নোৱাৰে। সেই কথাটো আপোনালোকে দলৰ মানুহে কয়, কিন্তু মেঘালয়, দিল্লী বা বিভিন্ন ধৰণৰ জেগাবোৰৰ তুলনাত যদি আপোনাক কম্পেয়াৰ কৰে, তাৰ তুলনাত অসমত তেলৰ মূল্যটো বেছি। তাত কেনেকৈ পাৰিছে ইণ্টাৰনেশ্যনেল মাৰ্কেটত যদি সেইটো নহয়? নহয়, সেইটোতো হয়। এতিয়া মেঘালয় আপুনি অলপ মানে হিল ষ্টেচনবিলাকত অকণমান কিবা টেক্সৰ ইফাল সিফাল থাকে, টেক্স মানে তেওঁলোকক অকণমান ৰিবেট দিয়ে, গভৰ্ণমেণ্টে দিয়ে। গতিকে তেওঁলোকৰ সেই কথাটোৰ কাৰণে অলপ ইফাল সিফাল হৈ যায়। কিন্তু আপুনি SI কেলেংকাৰীৰ কথাটো কৈছে, কিন্তু SI কেলেংকাৰীত চব প্ৰথমতেতো কৈছিলে কেলেংকাৰী, কিন্তু পিছত গৈতো চব জেলত সোমাবলগীয়া এটা অৱস্থা। গতিকে কাকোতো কনচিডাৰ কৰা নাই। চিফ ছেক্ৰেটাৰী কোনোবা ভায়েক আছিলে হ'বলা, SP, তেখেতোতো জেলত যাবলগীয়া এটা অৱস্থা। গতিকে
দুৰ্নীতিটো নাইকিয়া কৰিবৰ কাৰণে আমাৰ চৰকাৰে যিমান যৎপৰোনাস্তি চেষ্টা কৰিছে, যিমান কৰিব লাগে সকলোবিলাক কৰিছে। আৰু মই ভাবিছোঁ এই যি অলপ চলপ থাকে এইবোৰ লাহে লাহে নাইকিয়া হ'ব। যে সদিচ্ছা থাকে চৰকাৰৰ, আৰু যদি হাইকমাণ্ড আমাৰ ঠিক থাকে, গোটেই বস্তুটো আমাৰ কেন্দ্ৰৰ পৰা চলি থাকে। ভাৰতীয় জনতা পাৰ্টীৰ কণ্ট্ৰলটোতো কেন্দ্ৰৰ পৰা চলে। গতিকে আমাৰ ধৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় আৰু আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়া কাম কাজবিলাক যিটো ধৰণে কৰি আছে, তেওঁলোকে তেনেকুৱা দুৰ্নীতি হ'বলৈ দিয়া নাই। তেওঁলোকৰ যদি দৃষ্টিত আহি পৰে, তেতিয়া কোনোবা ডিপাৰ্টমেণ্টত দুৰ্নীতি হৈছে বা কিবা হৈছে, লগে লগে এনকুৱাৰী দিয়ে। আৰু এনকুৱাৰীত লাগে নিজৰ মানুহে হওক, এতিয়া আৰ পি শৰ্মা কোনোবা নিজৰ ল'ৰা ছোৱালী জেললৈ যাবলগীয়া এটা অৱস্থা। দৰ্শকসকল, আজি আমি এক আছুতীয়া সাক্ষাৎকাৰ ঢেকীয়াখোৱা ব্লকৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি চিত্তৰঞ্জন দাসৰ পৰা আমি কিছু ৰাজনৈতিক কথা বতৰা জানিবৰ কাৰণে আমি চেষ্টা কৰিলোঁ। পৰৱৰ্তী প্ৰতিবেদনত আমি অন্য এজন ৰাজনৈতিক ব্যক্তিক লৈ আহিম। ধন্যবাদ। নমস্কাৰ, যা লাইফষ্টাইললৈ আপোনাক স্বাগতম, য'ত আপোনাৰ সপোন বাস্তৱত পৰিণত কৰিবলৈ আমাৰ কোম্পানীৰ অভিনৱ প্ৰয়াস। আপুনি ব্যৱহাৰ কৰা স্মাৰ্টফোনটোৰ জৰিয়তে প্ৰতিদিনে এঘণ্টা সময় উলিয়াই 60টা বিজ্ঞাপন চাই উপাৰ্জন কৰিবলৈ সক্ষম হ'ব দিনে 240 টকা, অৰ্থাৎ প্ৰতিমাহে 7,200 টকা। আপুনি যদি 18 বছৰ সময়সীমা অতিক্ৰম কৰিছে, তেন্তে আজিয়েই কোম্পানীৰ লগ ইন কৰক www.jalifestyle.com। নাম পঞ্জীয়নৰ বাবে কোনো ধৰণৰ মাচুল লোৱা নহয়, কিন্তু ব্যক্তিগত সত্যাপন অৰ্থাৎ KYC ভেৰিফিকেশ্যনৰ বাবদ আপোনাৰ প্ৰয়োজন হ'ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰহণীয় নিকা ফটো সম্বলিত এখন পৰিচয় পত্ৰ, একপি পাছপোৰ্ট, নিকা আকাৰৰ চেলফি আৰু নৰ্ডিক এপ্ৰুভেল মাচুলৰ বাবদ 1109 টকা। খৰধৰ কৰক, এই সুযোগ মাত্ৰ সীমিত সংখ্যক সদস্যৰ বাবে। অধিক জানিবলৈ যোগাযোগ কৰক এইকেইটা নম্বৰত 7026 62053, 93657 72109, 8812015118। ধন্যবাদ।